Hello students, আজি লৈছো HS Final 2026 এডুকেশনৰ যি তোমালোকৰ চেপ্টাৰ নম্বৰ 2 আছে নন ফৰ্মেল এডুকেশন অগতানুগতিক শিক্ষা তোমালোকক কৈ দিও এই ভিডিঅটোত আমি এই চেপ্টাৰটোৰ পৰীক্ষাত আহিবলগীয়া 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া গোটেই তিনিটা প্যাটাৰ্নৰ কোৱেশ্চনবোৰ আলোচনা কৰিম তাৰ আগতে কৈ দিও তোমালোকক যে ইয়াৰ আগত আমি চেপ্টাৰ 1 ৰ 1 নম্বৰীয়া হক দীঘলীয়া প্ৰশ্ন গোটেইটা ভিডিঅ বনাই থৈ দিছো তাৰ উপৰি তোমালোকৰ যি ক্যালকুলেশন আহে যেনে মিডিয়ান মোড হয়নে কোৱাৰ্টাইল ডিভিজন তাৰ ওপৰত ধুনিয়াকে তোমালোক কেনেকৈ কৰিবা গোটেইখিনি ভিডিঅ বনাই থৈ দিছো ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে চাই লবা তোমালোকৰ এই অগতানুগতিক শিক্ষাৰ মই কৈ দিও যে এই ভিডিঅত আমি যিমানবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সেইবোৰ প্ৰশ্ন কিন্তু পৰীক্ষাত ডাইৰেক্টলি নাহিব পাৰে কিন্তু এই চেপ্টাৰটোৰ পৰা প্ৰিভিয়াস ইয়াৰত বা প্ৰত্যেক বছৰে যোনকেইটা টপিকৰ ওপৰত আহি থাকে সেইকেইটা টপিকে আলোচনা কৰিম তো তোমালোকে জাস্ট এই গোটেইখিটা কনসেপ্টবোৰ ধুনিয়াকে বুজি লোৱা তোমালোকক বাৰে বাৰে কৈছো যে কনসেপ্টবোৰ ধুনিয়াকে বুজি লোৱা তোমালোকে কনসেপ্টবোৰ বুজিলে প্ৰশ্ন যেনেকৈ নিদিয়ক তোমালোকৰ কোৱেশ্চন প্যাটাৰ্ন যদি চেঞ্জ কৰে তোমালোকে ধুনিয়াকে লিখি আহিব পাৰিবা ওকে তো তোমালোকে ধুনিয়াকে চাই যোৱা যদি প্ৰথমবাৰ চেনেলটো ভিজিট কৰিছা তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আমি বহুত ক্লোজ আছো 50k সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবৰ কাৰণে তো যিমান পাৰা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু লগতে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়া তো ফাৰ্স্ট কোৱেশ্চনটো চোৱা Write 4 objectives of open education so এই চেপ্টাৰটোৰ পৰা কিন্তু ওপেন এডুকেশন যেহেতু আছে ওপেন এডুকেশন মানে মুক্ত শিক্ষাৰ চাৰিটা উদ্দেশ্য লৈকে সেই চাৰিটা উদ্দেশ্য মেইন 4 অবজেক্টিভস তোমালোকে জানি থবা কাৰণ যেনেকে ন প্ৰশ্নটো বেলেগ এনেকুৱা ডাইৰেক্ট নাহিব পাৰে কৈ আছো প্ৰশ্নটো বেলেগ আহিব পাৰে কিন্তু তোমালোকৰ অবজেক্টিভস আহিব উদ্দেশ্য আহিবই এই চেপ্টাৰৰ পৰা ওকে আৰু এই ওপেন এডুকেশনৰ তো কি আছে number 1 হয়তো number 1 টো হৈছে ইংলিশ এণ্ড এছামিছ দুইটাৰে আলোচনা টু প্ৰভাইড এডুকেশন অপৰচুনিটিজ টু অল মানে সকলোৰে বাবে অপৰচুনিটি যি শিক্ষাৰ অপৰচুনিটি আছে শিক্ষাৰ সুযোগ আছে সকলোৱে শিক্ষাৰ সুযোগ লাভ কৰা এইটো আছিল মেইন উদ্দেশ্য প্ৰথম উদ্দেশ্য ওকে তো ধুনিয়াকে আছে যেনে ওপেন এডুকেশন aim to provide education to those who cannot attend regular schools or colleges due to age employment distance or economic problems বহুতো মানুহ আছে এডুকেশন হ'ব পাৰে হয়নে শিক্ষা লাইক স্কুল বা কলেজ তেওঁলোকে যাব নোৱাৰে হয়নে বিভিন্ন কামৰ কাৰণে লাইক এমপ্লয়মেন্ট কাম কৰি থকাৰ কাৰণে বয়স বেছি হৈ গৈছে অভাৰ বয়স হৈ গৈছে তেওঁলোক আৰু এতিয়া কলেজত গৈ পঢ়াৰ সময় নাই কিন্তু সেই তেওঁলোকক সেই শিক্ষাৰ অপৰচুনিটি মানে শিক্ষাৰ সুযোগটো কোনে দিয়ে এই ওপেন এডুকেশনে দিয়ে বুজি পাইছা তোমালোকে পিডিএফ পাই যাবা পিডিএফৰ পৰা ধুনিয়াকে তোমালোকে নাইবা স্ক্ৰিনশ্বট লৈ ল'ব পাৰিবা বেষ্ট হয় তোমালোকে স্ক্ৰিনশ্বট লৈও তোমালোকে পঢ়ি ল'ব পাৰিবা তাৰপিছত 2 নম্বৰটো আছিল টু প্ৰমোট লাইফ লং লাৰ্নিং হয় না অজীৱন শিক্ষাৰ প্ৰসাৰ চোৱা ওপেন এডুকেশনত কোনোবা বয়সৰ সীমা আছে নেকি নাই যোন যিমান বয়স হওক কোনোবা 30 ইয়াৰ্ছৰ হওক কোনোবা 50 ইয়াৰ্ছৰ হওক তেও গৈ এই ওপেন এডুকেশনত কি কৰিব পাৰিব গোটেই জীৱনকাল পঢ়ি থাকিব পাৰিব হয়নে যে ওপেন শিক্ষা আছে ইট এনকাৰেজ পিপল টু কন্টিনিউ লাৰ্নিং থ্ৰু আউট দেয়াৰ লাইফ একৰ্ডিং টু দেয়াৰ নিডছ এণ্ড ইণ্টাৰেষ্ট মানুহে নিজৰ প্ৰয়োজন আৰু আগ্ৰহ অনুসৰে জীৱনজুৰি শিক্ষা গ্ৰহণ কৰিব পাৰে বুলি উৎসাহিত কৰাই ওকে এইটো হৈছে দ্বিতীয় এমটো হয় না উদ্দেশ্যটো তৃতীয় উদ্দেশ্যটো হৈছে টু এনশিওর ফ্লেক্সিবিলিটি ইন এডুকেশন হয় না শিক্ষাৰ নমনীয়তা ফ্লেক্সিবল হ'ব লাগিব শিক্ষাটো যাতে সকলোৱে যেনেকুৱা সময় নহয় কাৰণ বহুতো মানুহ আছে যিসকলে কাম কৰি আছে তেওঁলোকে গৈতো এতিয়া স্কুল গৈতো বা কলেজত গৈতো পঢ়িব নোৱাৰে ন ডেইলি ক্লাसेছ কৰিব নোৱাৰে তেওঁলোকৰ ঘৰতে পঢ়িব বা অনলাইনত পঢ়িব বা তেওঁলোকে সানডে গৈ এক্সামটো দিব তেওঁলোকে যেতিয়া ফ্ৰী পায় তো তেনেকুৱা হ'ব লাগে ওকে ওপেন এডুকেশন প্ৰভাইড flexibility in admissions, age, curriculum, time and place of study, making education learning friendly. বুজি পাইছা তোমালোকে অসমীয়াত ক'বলৈ গ'লে ভৰ্তি হওক এডমিশনে হওক বা বয়সৰ সীমাই হওক বা পাঠ্যক্ৰমবোৰে হওক বা সময় আৰু স্থান হওক হা স্থানৰ ক্ষেত্ৰত নমনীয়তা প্ৰদান কৰাটো মুক্ত শিক্ষাৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য ওকে এইটো হৈছে 3 নম্বৰ উদ্দেশ্য এডমিশন হওক বহুত কম পইচাত এজ যিমান এজ নহওক মানুহক পঢ়িব পাৰে কাৰিকুলামবোৰ ইমান হাৰ্ড নাথাকে সহজ থাকে টাইম এণ্ড প্লেচ সময়বোৰ একেবাৰে যেতিয়া নিজৰ মৰ্জি মতে সময়বোৰ ল'ব পাৰে হয় না প্লেচবোৰ নিজৰ শিক্ষা ঘৰতে পঢ়িব পাৰে আৰু নিজে সিলেক্টও কৰিব পাৰে যে মোৰ ওচৰৰ অমুক কলেজখন আছে তাত গৈহে মই পৰীক্ষাটো দিম ওকে বুজি পাইছা নেক্সট 4 নম্বৰ যোনটো এম আছিল সেইটো আছিল টু ডেমোক্ৰেটাইজ এডুকেশন শিক্ষাৰ গণতান্ত্ৰিকৰণ its objective is to remove barrier for formal education and make education accessible to all
all sections of society হয়নে আনুষ্ঠানিক যি শিক্ষাৰ বাধাসমূহ আছে সেই বাধাসমূহ দূৰ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে শিক্ষা সহজলভ্য কৰা সো আজি আনুষ্ঠানিক শিক্ষা আছে যেনে আনুষ্ঠানিক শিক্ষা স্কুলবোৰ হ'ব পাৰে কলেজবোৰ হ'ব সেইবোৰ আনুষ্ঠানিক শিক্ষা হয়নে সেইটো বহুত মানুহে সেইটোৰ পৰা কি হৈ থাকে এটা বেৰিয়াৰ হৈ থাকে হয়নে বাধা হৈ থাকে কাৰণ তেওঁ এতিয়া বয়স হৈ গৈছে তেওঁতো এতিয়া কলেজত যাব নোৱাৰিব সেই গোটেই বাধাবোৰ যিমানবোৰ আছে এই বাধাবোৰ গুচিয়াই কোনে এই open education বুজি পাইছা তো এই চাৰিটা উদ্দেশ্য তোমালোকে আশা কৰো ধুনীয়াকৈ বুজি পাইছা তোমালোকে জাস্ট বুজি পালে হ'ল তোমালোকে জাস্ট হেডলাইনটো মনত ৰাখিলে হ'ল তোমালোক বাৰে বাৰে কৈছো লিখাৰ সময়ত তোমালোকে নিজেও অলপ ক্ৰিয়েটিভিটি লগাই ধুনীয়াকৈ এক্সপ্লেইন কৰি লিখি আহিব পাৰিবা ওকে তো ইয়াতে বহুতে কমেন্ট দিয়ে যে ইমানখিনি লিখিলে নহ'ব মই কৈ থাকো তোমালোকক বাৰে বাৰে কৈ আছো যে ইমানখিনি লিখিলে নহ'ব তোমালোকক মই কনসেপ্টটো বুজাব ট্ৰাই কৰি আছো কনসেপ্টটো বুজি ল'বা যোনে কনসেপ্ট বুজিব মন আছে তেওঁলোকে চাবা যাৰ কনসেপ্ট বুজিব মন নাই তেওঁলোকে ভিডিঅ'টো স্কিপ কৰি যাবা প্ৰবলেম নাই ইমান কম লিখিলে যদি নহয় নহ'ব পইণ্টটো মনত ৰাখি নিজে এক্সপ্লেইন কৰি লিখিবা দ্যাটছ অল নেক্সট কুৱেশ্যন লাগবহ আমি কুৱেশ্যন নম্বৰ 2 টো চোৱা ৰাইট আৰু যদি বুজি পাইছা কমেন্ট এটা কৰি জনাই দিবা ৰাইট টু ডিফাৰেন্স বিটুইন ফৰ্মেল এডুকেশ্যন এণ্ড নন ফৰ্মেল এডুকেশ্যন তোমালোকে যদি তোমালোকৰ প্ৰশ্ন কাকতটো চোৱা প্ৰিভিয়াছ ইয়াৰৰ বা বিভিন্ন ডিষ্ট্ৰিক্টৰ হৈ যোৱা প্ৰি ফাইনেলৰ প্ৰশ্ন কাকতটো চোৱা তোমালোকে পাবা আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত থকা দুটা পাৰ্থক্য লিখা এই দুটা পাৰ্থক্য চোৱা আনুষ্ঠানিক শিক্ষা মানে এটা নিৰ্দিষ্ট ঠাইত যেনে স্কুলবোৰ বা কলেজবোৰ আৰু অনানুষ্ঠানিক শিক্ষা যেনেকৈ এই অপেন এডুকেশ্যনবোৰ বুজি পাইছা তাৰ মাজত থকা দুটা আমাৰ ডিফাৰেন্স লিখিব দুটা পাৰ্থক্য লিখিব দিছে একেবাৰে সহজ নম্বৰ 1 সেইটো হৈছে নেচাৰ অফ এডুকেশ্যনৰ নেচাৰটো কি ফৰ্মেল এডুকেশ্যনত কি হয় তোমালোকে চোৱা ফৰ্মেল এডুকেশ্যন ইজ এ চিষ্টেমেটিক ৱেল প্লেন এণ্ড অৰ্গেনাইজ ইটছ প্ৰভাইড ইন স্কুল এণ্ড কলেজেছ following a prescribed curriculum and fixed syllabus হয়নে বুজি পাইছা ইংলিছৰ কেজনে তো বুজি পাই গৈছা অসমীয়াৰ কাৰণে মই কৈ আছো আনুষ্ঠানিক যি শিক্ষা আছে সেই শিক্ষা পদ্ধতিগত হয় না এটা পদ্ধতিৰ মাজত চলিব লাগিব ক্লাছ 10 পাছ কৰি 11 পঢ়িব পাৰিব 11 পাছ কৰি ক্লাছ 12 ত যাব পাৰিব আৰু জানুৱাৰীৰ পৰা ক্লাছ হ'ব ডিসেম্বৰত গৈ ফাইনেল হ'ব হয় না 6 মাহৰ এটা হেৰি থাকিব টাইম পিৰিয়ড থাকিব 6 মাহ পিছত হাফ ইয়াৰলি হ'ব এনেকুৱা কিছুমান পদ্ধতি থাকে তাৰপিছত পৰিকল্পিত আৰু সংগঠিত শিক্ষা থাকে হয় না এই বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ নিৰ্দিষ্ট পাঠ্যক্ৰম আৰু কাৰ্যসূচী অনুসাৰে প্ৰদান কৰা হয় ফাৰ্স্ট সেমিষ্টাৰত তোমাৰ সিলেবাস বেলেগ থাকিব সেকেন্ড সেমিষ্টাৰ সিলেবাস প্ৰতিটো হেৰিৰ কাৰণে সিলেবাস তোমালোকৰ চেঞ্জ হৈ থাকিব হয় না তো সেইবোৰ কি হৈছে ফৰ্মেল এডুকেশ্যনত হয় আৰু ফৰ্মেল এডুকেশ্যন কি হয় নেচাৰ অফ এডুকেশ্যন তাৰ নেচাৰটো এনেকুৱা হয় কিন্তু নম্বৰ 2 যোনটো আছে ফ্লেক্সিবিলিটি আছে কোড নন ফৰ্মেল এডুকেশ্যনত বুজি পাইছা তো নন ফৰ্মেল এডুকেশ্যন কি হয় ইজ এ ফ্লেক্সিবল ইন নেচাৰ ইট এলাউ ফ্লেক্সিবিলিটি ৰিগাৰ্ডিং এজ হওক এডমিশ্যন হওক টাইম হওক প্লেচ হওক লাৰ্ণিং হওক একৰ্ডিং টু লাৰ্ণাৰ কনভিনিয়েন্স অ'কে তো অগতানুগতিক শিক্ষা কি হয় তাত কোনো বয়স বা নামভৰ্তি নাইবা কিবা অধ্যয়ন যে কৰিব লাগিব গৈ একো নাথাকে জাষ্ট সেই শিক্ষাৰ্থীজনে যেনেকে ভাল পায় যিমানে বয়স নহয় তেওঁ তেনেকে পঢ়িব পাৰে যি ইচ্ছা যায় সেই লৈয়ে পঢ়িব পাৰে ওকে শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুসৰি শিক্ষা গ্ৰহণ কৰিব পাৰে বুজি পাইছা নেক্সট কুৱেশ্যন লাগ যাও আমি কুৱেশ্যন নম্বৰ 3 টো চোৱা ৰাইট টু ইম্পৰ্টেন্স অফ নন ফৰ্মেল এডুকেশ্যন তো চোৱা বাৰে বাৰে প্ৰশ্নকেইটা তোমালোকে গোটেইকেইটা প্ৰশ্ন যদি চোৱা তোমালোকে দেখা পাবা এই চেপ্টাৰটোৰ পৰা কিন্তু যিবোৰ কুৱেশ্যন আহে সব কুৱেশ্যনৰ এনসাৰ কিন্তু ৰিলেটেড হৈ আছে তুমি প্ৰথম কুৱেশ্যনৰ এনসাৰটো সেকেন্ড কুৱেশ্যন এনসাৰটোৰ মাজত মিল পাইছা হয়নে নাই প্ৰথম যি আমি প্ৰশ্নটো পঢ়িলো তাৰ এনসাৰটো আমি সেকেন্ড কুৱেশ্যনৰ প্ৰশ্নৰ এনসাৰটো আমি মিল পাইছো সেম তেনেকে থাৰ্ড কুৱেশ্যনত আহিব মানে এইগিটা টপিকৰ ভিতৰতে আহে ওকে ৰাইট টু ইম্পৰ্টেন্স অফ নন ফৰ্মেল এডুকেশ্যন অগতানুগতিক শিক্ষাৰ দুটা গুৰুত্ব বা প্ৰয়োজনীয়তা উল্লেখ কৰা কিয় গুৰুত্বপূৰ্ণ বা কিয় প্ৰয়োজন এই নন ফৰ্মেল অগতানুগতিক শিক্ষা তো নম্বৰ 1 provides education opportunity to drop out and adults হয়নে মানে বিদ্যালয় ত্যাগ আৰু প্ৰাপ্তবয়স্কসকলক শিক্ষাৰ সুযোগ বা প্ৰদান কৰিছে তাৰ কাৰণে ইম্পৰ্টেন্ট কাৰণ আমাৰ যিবোৰ বয়সস্থ মানুহ হৈ গৈছে তেওঁলোকে হয়তো কেতিয়াবা মেট্ৰিক পাছ কৰিছিল কিন্তু তেওঁলোকৰ হাই সেকেন্ডাৰী পাছ কৰা বা গ্ৰেজুৱেচন কমপ্লিট কৰা আশাটো ৰৈ গৈছে তো তেওঁলোকে কি কৰিব পাৰে এটা সময়ত গৈ যেতিয়া তেওঁলোকে কাম চাম কৰি আছে তেওঁলোকৰ ইচ্ছা হ'ব পাৰে বা কিবা কাৰণত তেওঁলোকে ভাবে যে গ্ৰেজুৱেচন কৰিম নাইবা তেওঁলোকে হাই সেকেন্ডাৰী কৰিম হয়নে তো সেইবোৰ যেতিয়া তেওঁলোকৰ ইচ্ছা যাব তেওঁলোকে যাতে এই নন ফৰ্মেল এডুকেশ্যনৰ জৰিয়তেহে তেওঁলোকৰ পঢ়া কমপ্লিট কৰিব পাৰিব বুজি পাইছা তোমালোকে
তোমালোকে যদি বুজি পাই আছা মেইন কনসেপ্টটো বুজি লোৱা তো পইণ্টটো মনত ৰাখিবা বাকিখিনি তোমালোকে নিজেও পঢ়ি ল'ব পাৰিবা ওকে তাৰপিছত 2 নম্বৰ সেই আমাৰ ইম্পৰ্টেন্সটো হৈছে সেইটো হৈছে ফ্লেক্সিবল এণ্ড নিড বেছ এডুকেশ্যন হয়নে আৰু এই আমাৰ শিক্ষাটো যি আছে সেইটো নমনীয় হ'ব লাগিব ফ্লেক্সিবল হ'ব লাগিব এণ্ড প্ৰয়োজন ভিত্তিক শিক্ষা হ'ব লাগিব কি হৈছে ইয়াতে কি কৈছে নন ফৰ্মেল এডুকেশ্যন ইজ ফ্লেক্সিবল ইন নেচাৰ অলৰেডি আমি জানো ইট এলাউ লাৰ্ণাৰ্ছ টু ষ্টাডি একৰ্ডিং টু দিয়াৰ নিডছ তেওঁলোকৰ যি নিডছ হয় হয়নে কোনোবা ষ্টুডেণ্ট কোনোবা এজন ব্যক্তি আছে তেওঁ মেট্ৰিক পাছ কৰিছিল তেওঁ এতিয়া হাই ছেকেণ্ডেৰীহে পঢ়িব লাগে তেওঁ হাই ছেকেণ্ডেৰী পঢ়িব পাৰিব তেওঁ এতিয়া আকৌ মেট্ৰিক দি আকৌ হাই ছেকেণ্ডেৰী পঢ়িব তেওঁ নালাগে ওকে যাৰ যি মানে ইম্পৰ্টেঞ্চ আছে তাৰ পৰাই তেওঁ শিক্ষাটো গ্ৰহণ কৰিব পাৰিব আৰু কোনো এইজৰ কথা নাই যিমান প্ৰাপ্তবয়স্ক নহয় তেওঁ শিক্ষা গ্ৰহণ কৰিব পাৰিব টাইম কনভিনিয়েন্স এণ্ড মেকিং এডুকেশ্যন লাৰ্ণাৰ অৰিয়েণ্টেড তেওঁ যি বস্তুটো শিকিব বিচাৰে যি বস্তুটো ডিগ্ৰী ল'ব বিচাৰে সেইটোৱে পঢ়িব পাৰিব বুজি পাইছা তো অসমীয়াটো সেম কথা লিখা আছে তো ভেৰি ইম্পৰ্টেণ্ট কিন্তু এইটো মনত ৰাখি যাবা নন ফৰ্মেল এডুকেশ্যন কি হয় আৰু ইয়াৰ ইম্পৰ্টেঞ্চ আৰু এনেকেও দিব পাৰে যে বৰ্তমান সময়ত ইয়াৰ ইম্পৰ্টেঞ্চ কিমান বৰ্তমান যুগত ইয়াৰ ইম্পৰ্টেঞ্চ কিমান হৈছে বহুত ইম্পৰ্টেণ্ট হৈছে হয়নে নাই তোমালোকে এতিয়াতো গম পাই আছা লাহে নেক্সট কুৱেশ্যন আগবঢ়াও কুৱেশ্যন নম্বৰ 4 টো চোৱা Question number 4 to question what is non-formal education so what is non-formal education already আমি বাৰে বাৰে পঢ়ি আছো কিন্তু হলো এটা ডেফিনেশন প্ৰপাৰ ডেফিনেশন ইয়াতে আছে non-formal education কাৰণ এই non-formal education তোমালোকৰ 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট তোমালোকৰ 2 মাৰ্কৰ কাৰণেও ইম্পৰ্টেন্ট তো গুটেখিনি মই আলোচনা কৰি আছো তো এই non-formal education এটা প্ৰপাৰ ডেফিনেশন তোমালোকে চাই লবা তো তাৰ পিছত কৈছে discuss the saline feature of non-formal education তো অসমীয়াত ক'বলৈ গ'লে অগতানুগতিক শিক্ষা বুলিলে কি বুজা বা কাক বোলে আৰু অগতানুগতিক শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা অলৰেডি আমি বৈশিষ্ট্যবোৰ পাই আহিলো হয় নাই যিবোৰ ফিচাৰ্ছ আছে ফিচাৰ্ছবোৰ আমি অলৰেডি পঢ়ি আহিলো তো এতিয়া আৰু বেছি টাইম নালাগে তোমালোকৰ জাস্ট তোমালোকৰ পইণ্ট গিটা মনত ৰাখিলে তোমালোকৰ আকৌ ৰিপিট হৈ যাব আকৌ তোমালোকৰ কি যাব ৰিভাইজ হৈ যাব ওকে হোৱাট ইজ নন ফৰ্মেল এডুকেশ্যন নন ফৰ্মেল এডুকেশ্যন কি হয় নন ফৰ্মেল এডুকেশ্যন ৰেফাৰ্ছ টু এ চিষ্টেম অফ এডুকেশ্যন প্ৰভাইড আউটসাইড দ্য ফৰ্মেল school system it is meant for those who cannot attend regular school due to age employment poverty or social reason it is flexible need based and learning oriented okay বুজি পাইছা যদি বুজি পোৱা নাই মই আকৌ এবাৰ কৈছো যে নন ফৰ্মেল এডুকেশ্যন হৈছে সেইটো এটা কি হয় আউটসাইড দা ফৰ্মেল স্কুল সিস্টেম ফৰ্মেল স্কুল সিস্টেমৰ পৰা আউটসাইড বাহিৰত হয় ইট ইজ মেইন ফৰ দোজ হু কেনট এটেণ্ড ৰেগুলাৰ ক্লাছেছ যিসকলে ৰেগুলাৰ ক্লাছেছ হয় না দৈনন্দিন যি ক্লাছেছবোৰ দৈনন্দিন স্কুল যাব লাগিব স্কুলত গৈ ক্লাছেছবোৰ কৰিব লাগিব সেইবোৰ যোনে এটেণ্ড কৰিব নোৱাৰে ডিউ টু কি কাৰণত এইজ হৈ গৈছে বা তেওঁ চাকৰি বাকৰি কৰি আছে বা তেওঁ দুখীয়া হয় বা বিভিন্ন ছ'চিয়েল ৰিজন হয় হয়নে সামাজিক কিছুমান কাৰণৰ কাৰণে কৰিব পৰা নাই তেওঁলোকৰ কাৰণে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে গৈ পঢ়িব পাৰে এই অগতানুগতিক শিক্ষাত এই নন ফৰ্মেল এডুকেশ্যনত আৰু এই শিক্ষাটোকে কি বুলি কোৱা হয় নন ফৰ্মেল এডুকেশ্যন যিসকল ব্যক্তিয়ে মানে শিক্ষা গ্ৰহণ কৰিব নোৱাৰে কিন্তু লাইক আউটসাইড অফ দ্য স্কুলৰ চিষ্টেমত গৈ পঢ়ে সেইটোৱে হৈছে নন ফৰ্মেল এডুকেশ্যন অসমীয়াত ক'বলৈ গ'লে অগতানুগতিক শিক্ষা বুলিলে আনুষ্ঠানিক বিদ্যালয় ব্যৱস্থাৰ বাহিৰত প্ৰদান কৰা শিক্ষাক বুজায় বয়স চাকৰি দৰিদ্ৰতা বা সামাজিক কাৰণত নিয়মিত বিদ্যালয় পঢ়িব নোৱাৰাৰ লোকসকলৰ বাবে এই শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হয় ই নমনীয় প্ৰয়োজন ভিত্তিক আৰু শিক্ষাৰ্থী কেন্দ্ৰিক বুজি পাইছা তো নেক্সট তাৰ পিছত আমাৰ কি কৈছে saline feature of the formal education নম্বৰ 1 কি আছিল ফ্লেক্সিবল আছে নমনীয় তো অলৰেডি নমনীয় কি হয় তোমালোকে জানা তাৰ পিছত need based education হয় না প্ৰয়োজন ভিত্তিক শিক্ষা মানে কি this education system is designed according to the need হয় না need যি need আছে মই বাৰে বাৰে তেতিয়াও কৈছো যে তোমাৰ যদি তুমি অগতানুগতিক শিক্ষা যদি ল'ব গৈ আছা তোমাৰ যদি এতিয়া হাই ছেকেণ্ডেৰী কৰিব লাগে তুমি হাই ছেকেণ্ডেৰী কৰিব পাৰিবা ধুনীয়াকে হাই ছেকেণ্ডেৰী কৰি ওকে তুমি খতম কৰিব পাৰিবা তোমাৰ শিক্ষা বুজি পাইছা ইণ্টাৰেষ্ট এণ্ড এবিলিটি অফ লাৰ্ণিং তাৰ পিছত অসমীয়াটো সেম কথাখিনি লিখা আছে এই শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীৰ প্ৰয়োজন আগ্ৰহ আৰু যোগ্যতাৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হয় তাৰ পিছত নেক্সট 3 নম্বৰটো আছে এবসেন্স অফ ৰিগিড এক্সামিনেশ্যন সিস্টেম কঠোৰ পৰীক্ষাৰ ব্যৱস্থাৰ অভাৱ আৰু এই যি শিক্ষা ব্যৱস্থা আছে তাত কিন্তু ৰিগিড যি এক্সামিনেশ্যন সিস্টেম আছে যে ঘনে হৈ থকা বা কঠোৰ শিক্ষা হৈ থকা পৰীক্ষাবোৰ হৈ থকা সেইটো কিন্তু নাথাকে নন ফৰ্মেল এডুকেশ্যন ডাজ নট ফলো এ ৰিগিড অৰ কম্পালসৰি এক্সামিনেশ্যন সিস্টেম আনুষ্ঠানিক
অগতানুগতিক শিক্ষাত কঠোৰ আৰু বাধ্যতামূলক পৰীক্ষা ব্যৱস্থা নাথাকে তুমি জাষ্ট লাষ্ট ফাইনেলটো দিলে হ'ব তুমি লাইক কিছুমান যেনেকৈ তোমালোক হাফ ইয়াৰলি থাকে টেষ্ট এক্সাম থাকে ছাৰপ্ৰাইজ টেষ্ট থাকে সেইবোৰ ইমান নাথাকে তাত জাষ্ট তুমি ফাইনেল এক্সামটো দিলে হ'ব অ'কে তাৰপিছত 4 নম্বৰ আছে লাৰ্নাৰ চেণ্টাৰ্ড এডুকেশ্যন শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষা তো দ্য লাৰ্নাৰ ইজ দ্য চেণ্টাৰ অফ দ্য টিচিং লাৰ্ণিং প্ৰচেছ ইন নন ফৰ্মেল এডুকেশ্যন অগতানুগতিক শিক্ষাৰ্থী শিকন প্ৰক্ৰিয়া কেন্দ্ৰ বিন্দু তাৰপিছত নেক্সট 5 নম্বৰ পইণ্টটো হৈছে সেইটো হৈছে এডুকেশ্যন ফৰ ড্ৰপ আউটছ এণ্ড এডাল্ট অলৰেডি আমি আলোচনা কৰিলোঁ বিদ্যালয় ত্যাগ বা প্ৰাপ্তবয়সস্থ শিক্ষা হয় বয়সস্থসকলৰ শিক্ষা হয় স্পেচিয়েলি এইটো তেওঁলোকে বেছিকৈ কৰে অ'কে তো এই 5টা আছিল মেইন আমাৰ কি আছিল চেলাইন ফিচাৰ্ছবোৰ আছিল অ'কে তো আশা কৰোঁ ধুনীয়াকৈ বুজি পাইছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5টো আছে চোৱা 5টো আমাক কৈছে যে ডিছকাছ ফৰ মেৰিটছ অফ অপেন এডুকেশ্যন চিষ্টেম মুক্ত শিক্ষা ব্যৱস্থা 4টা সুবিধা আলোচনা কৰা তো চোৱা সুবিধা তোমালোকে অলৰেডি গম পালে সুবিধা কি আছে হয় নাই অপেন এডুকেশ্যন চিষ্টেম যি অপেন এডুকেশ্যন হয় তাৰ সুবিধা বহুত সুবিধা আছে যেনে প্ৰথম সুবিধাটো হৈছে প্ৰভাইডছ এডুকেশ্যন টু অল সকলোৰে শিক্ষাৰ সুযোগ প্ৰদান হয় যেনে দ্য অপেন এডুকেশ্যন চিষ্টেম প্ৰভাইড এডুকেশ্যন অপৰচুনিটি দোজ হু কেনট জইন দ্য ফৰ্মেল এডুকেশ্যন যিসকলে ফৰ্মেল এডুকেশ্যন মানে যিসকলে স্কুল বা মহাবিদ্যালয়ত যাব নোৱাৰে হয় নাই তেওঁলোকক শিক্ষা প্ৰদান কৰে তাৰপিছত বিভিন্ন ধৰণৰ ডিউ টু এজেছ এমপ্লয়মেণ্ট হয় নাই ডিষ্টেঞ্চ অৰ ইকনমিক প্ৰব্লেম হয় নাই তেওঁলোকৰ যদি বয়স হৈ গৈছে বা চাকৰি বাকৰি কৰি আছে বা বহুত ডিষ্টেঞ্চ এডুকেশ্যন ফেচিলিটি বহুত ডিষ্টেঞ্চ হয় বহুত দূৰত হয় তাৰ কাৰণে শিক্ষা গ্ৰহণ কৰিব পৰা নাই তেওঁলোকক প্ৰভাইড কৰে তাৰপিছত 2 নম্বৰটো আছে ফ্লেক্সিবল ইন লাৰ্ণিং অলৰেডি বাৰে বাৰে কৈ আছোঁ অধ্যয়নৰ নমনীয়তা তোমালোকে গম পালা তাৰপিছত প্ৰমোট লাইফ লং লাৰ্ণিং হয় না অজীৱন শিক্ষা প্ৰসাৰ হয় না অজীৱনলৈ শিক্ষা প্ৰসাৰ কৰিব পাৰিব যি জ্ঞান অৰ্জন বা যি শিক্ষা গ্ৰহণ কৰিব বিচাৰে গোটেই জীৱনকাল শিক্ষা গ্ৰহণ কৰিব পাৰিব এই নন ফৰ্মেল বা অপেন এডুকেশ্যন চিষ্টেমৰ সহায়ত তাৰপিছত নেক্সট আছে 4 নম্বৰটো আছে সেইটো হৈছে এইটো ইম্পৰ্টেণ্ট মনত ৰাখি ল'বা কষ্ট ইফেক্টিভ চিষ্টেম অফ এডুকেশ্যন কম খৰচৰ শিক্ষা ব্যৱস্থা আৰু যি এই অপেন এডুকেশ্যন চিষ্টেমবোৰ হয় তাত কিন্তু খৰচ বহুতে কম হয় হয়নে আমাৰ ফৰ্মেল এডুকেশ্যনত যিমানখিনি খৰচ হয় এডমিশ্যনে হওক নাইবা কিতাপে হওক নাইবা বহুত কিবা কিবি ফিজে হওক কিন্তু এই যি অপেন এডুকেশ্যন চিষ্টেম আছে তাত কিন্তু কষ্ট বহুতে কম অ'কে তাৰপিছত নেক্সট এইকেইটাই আছিল মেইন কাৰণকেইটা তাৰপিছত নেক্সট 6 নম্বৰ কুৱেশ্যনটো চোৱা ডিছকাছ ফৰ মেৰিটছ অফ অপেন এডুকেশ্যন মুক্ত শিক্ষাৰ 4টা সুবিধা আলোচনা কৰা তো অলৰেডি যিকেইটা আমাৰ সুবিধা আলোচনা কৰিলোঁ চেম কুৱেশ্যন হয় তোমালোকে চাব পাৰা এইবোৰ কুৱেশ্যনে মানে আমাৰ ৰিপিট হৈ থাকে মেৰিটছ ইয়াতে জাষ্ট কোৱা নাই ইয়াতে জাষ্ট 6 নম্বৰৰ কাৰণে আহিলে তোমালোকে 5টা মান লিখিব লাগিব কিন্তু তাৰ আগত মোক তোমালোক কৈ দিওঁ অপেন এডুকেশ্যন চিষ্টেমৰ বিষয়ে এটা অকণমান হেডলাইন কিছুমান লিখি দিবা কিন্তু তোমালোকে বুজি পাইছা 2-4টা মান হেডলাইন লিখি দিবা অপেন এডুকেশ্যন তাৰপিছত তোমালোকে যিকোনো 5টা পইণ্ট লিখি দিলে তোমালোকৰ 6 মাৰ্ক থাকিলে 6 আউট অফ 6 পাবলৈ সক্ষম হ'বা কিন্তু এই কুৱেশ্যনটো এনেকৈ আহিব পাৰে য'ত অলৰেডি আহিছিলে এইটো আগৰ বছৰবোৰত লাইক 2022 23 24 এনেকুৱাত আহিছিল তো ইয়াতে 4 মাৰ্কছৰ কাৰণে থাকে যদি তোমালোকক কৈ দিয়ে 4 মেৰিটছ তো 4 মেৰিটছ অলপ আগতে পাহিলোঁ তো তোমালোকে গম পালা কি আছে প্ৰভাইড এডুকেশ্যন টু অল তাৰপিছত 2 নম্বৰত আছে ফ্লেক্সিবল ইন এডুকেশ্যন শিক্ষাত নমনীয়তা তাৰপিছত প্ৰমোট লাইফ লং লাৰ্ণিং অজীৱন শিক্ষা প্ৰসাৰ তাৰপিছত 4 নম্বৰটো আছে ইকনমিকেল চিষ্টেম অফ এডুকেশ্যন কম খৰচত শিক্ষা ব্যৱস্থা তাৰপিছত 7 নম্বৰটো আছিল 7 নম্বৰ এতিয়া নেক্সট কুৱেশ্যন হ'ব এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট চোৱা why distance education is important for the present society মই প্ৰথমতে ষ্টাৰ্টিঙতে তোমালোকক কৈছিলোঁ যে এনেকুৱা এই ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট এই যি অপেন আমাৰ ডিষ্টেঞ্চ এডুকেশ্যন মানে বৰ্তমান সমাজত দূৰৱৰ্তী শিক্ষা কিয় প্ৰয়োজন এটা দূৰ শিক্ষা কি তাৰ কথা এটা সেইটো ইম্পৰ্টেণ্ট তো ৱাই ডিষ্টেঞ্চ এডুকেশ্যন ইজ ইম্পৰ্টেণ্ট ইন দ্য প্ৰেজেণ্ট ছ'চাইটি বৰ্তমান সমাজত কিয় ইম্পৰ্টেণ্ট নম্বৰ 1 হৈছে এডুকেশ্যন ফৰ ৱৰ্কিং পিপল যিসকলে কাম কৰি আছে হয় ন কৰ্মৰত লোকসকলৰ বাবে শিক্ষা কৰ্মৰত লোকসকলৰ কাৰণে ইম্পৰ্টেণ্ট হয় নে কৰ্ম কৰি থকা মানুহে এতিয়া স্কুল কলেজত গৈ পঢ়িব নোৱাৰে তেওঁলোকে সেই অপেনতে পঢ়িব লাগিব হয় নে তো তাৰ কাৰণে তেওঁলোকৰ কাৰণে স্পেচিয়েলি মানে প্ৰয়োজন হৈছে তাৰপিছত 2 নম্বৰ কাৰ কাৰণে প্ৰয়োজন এডুকেশ্যন ফৰ পিপল ইন ৰিম'ট এৰিয়াজ যিসকল দুৰ্গম অঞ্চলত আছে দুৰ্গম মানে একেবাৰে
একেবাৰে পিছপৰা বা ভিতৰুৱা অঞ্চলত আছে য'ৰ পৰা ভাল ট্ৰান্সপৰ্টেশ্যন লাইক গাড়ীৰ সুবিধা নাই লাইক তেওঁলোকৰ তাৰ পৰা ইমান এটা কি হয় সুবিধা মানে বহুত দূৰ হৈ যায় হয় নে নাই তেওঁলোকৰ কাৰণে এই যি ডিষ্টেন্স এডুকেশ্যন দূৰ শিক্ষাটো অতিকৈ ইম্পৰ্টেণ্ট অ'কে তোমালোকে এনচাৰটো পঢ়ি ল'ব পাৰা তাৰপিছত নেক্সট 3 নম্বৰ পইণ্টটো আছে সেইটো হৈছে ফ্লেক্সিবল এণ্ড লাৰ্ণাৰ ফ্ৰেণ্ডলি ছিষ্টেম আৰু নমনীয় আৰু শিক্ষাৰ্থী বান্ধৱ ব্যৱস্থা হয় তাৰপিছত নেক্সট 4 নম্বৰটো আছে কষ্ট ইফেক্টিভ এডুকেশ্যন কম খৰচৰ শিক্ষা হয় খৰচ বহুতে কম অলৰেডি আলোচনা কৰিছোঁ তাৰপিছত অ'কে তো এইকেইটা আছিল তাৰপিছত নেক্সট 8 নম্বৰ কুৱেশ্যনটো চোৱা নন ফৰ্মেল এডুকেশ্যন ইজ বেছড অন ডেম'ক্ৰেটিক প্ৰিন্সিপল ডিছকাছ এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট কৈছে যে অগতানুগতিক শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত আলোচনা কৰা ইয়াৰ উত্তৰটো চোৱা নম্বৰ 1 কি হ'ব ইকুৱেল এডুকেশ্যন অপৰচুনিটি টু অল কাৰণ য়েছ গণতান্ত্ৰিক হয় এই যি নন ফৰ্মেল এডুকেশ্যন আছে সেইটো বেছ কি হয় ডেম'ক্ৰেটিক প্ৰিন্সিপলৰ ওপৰত হয় গণতান্ত্ৰিক নীতিৰ ওপৰত হয় কাৰণ কিয় গণতান্ত্ৰিক নীতিৰ ওপৰত হয় সকলোৰে বাবে সমান শিক্ষাৰ সুযোগ দিয়া হয় তাৰপিছত 2 নম্বৰ পইণ্টটো আছিল সেইটো হৈছে ফ্ৰীডম এণ্ড ফ্লেক্সিবল ইন লাৰ্ণিং শিক্ষাত স্বাধীনতা আৰু নমনীয়তা যিকোনো পুৰা স্বাধীনতা আছে হয় না শিক্ষাৰ্থীৰ কাৰণে যিকোনো তেওঁ শিক্ষা গ্ৰহণ কৰিব পাৰে সেইটোহে কৰিব পাৰিব হয় নাই আৰু তেওঁৰ কি আছে স্বাধীনতা আছে তাৰ লগতে তেওঁ নমনীয়তা আছে ফ্লেক্সিবল হয় বহুত সুবিধা হয় তেওঁৰ কাৰণে অ'কে তাৰপিছত নেক্সট 3rd নম্বৰ পইণ্ট হৈছে লাৰ্ণাৰ কনচাৰ্ণ এডুকেশ্যন শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষা অলৰেডি আলোচনা কৰিলোঁ তাৰ 4 নম্বৰটো আছে এডুকেশ্যন ফৰ ছ'চিয়েল জাষ্টিছ হয় না সামাজিক ন্যায়ৰ শিক্ষা কিয় সামাজিক ন্যায়ৰ শিক্ষা বুলি কৈছে এইটো ইম্পৰ্টেণ্ট নন ফৰ্মেল এডুকেশ্যন হেল্প স্কুল ড্ৰপ আউট এডাল্টছ হয় না যিসকল এডাল্টছে স্কুল ড্ৰপ আউট কৰিছে স্পেচিয়েলি ওমেনসকল হয় না এণ্ড ডিছএডভান্টেজ গ্ৰুপ গেট এডুকেশ্যন ডিছএডভান্টেজ গ্ৰুপ মানে এনেকুৱা কিছুমান আমাৰ সমাজৰ গ্ৰুপ আছে বা ছ'চাইটি আছে যিসকলে মানে কি অলৱেজ পিছ পৰি ৰ'ল যিসকলক পিছ পেলাই থৈ দিলে হয় না সমাজে মানে তেওঁলোকক হয়তো দুখীয়া হ'বৰ কাৰণে তেওঁলোকৰ একদম নিজ জাতি যোনটো কয় সেই একেবাৰে নিজ জাতিৰ হ'ব পাৰে তেওঁলোকে শিক্ষা গ্ৰহণ সুবিধাই নাপালে কাৰণ সৰুৰ পৰা তেওঁলোকে ঘৰৰ পৰিয়ালৰ কাৰণে কাম কৰিবলৈ সময় গ'ল তো তেওঁলোকে পিছত গৈ এই এডুকেশ্যনৰ সহায়ত শিক্ষা গ্ৰহণ কৰিব পাৰিব তো তাৰ কাৰণে ছ'চিয়েল জাষ্টিছো কিন্তু প্ৰভাইড কৰিছে তো তাকে কৈছে যে এই যি আমাৰ নন ফৰ্মেল এডুকেশ্যন আছে ই কেনেকৈ ডেম'ক্ৰেটিক প্ৰিন্সিপলবোৰ মানি চলে য়েছ গণতান্ত্ৰিক নীতিসমূহ মানি চলে কাৰণ আমাৰ গণতন্ত্ৰটো একে আছে হয় নে নহয় সকলোৱে শিক্ষা গ্ৰহণ কৰিব লাগে শিক্ষা সকলোৰে অধিকাৰ থাকিব লাগে সকলো মানুহে কি কৰিব পাৰে যেতিয়াই নহয় শিক্ষা গ্ৰহণ কৰিব তো গোটেইখিনি এই নন ফৰ্মেল এডুকেশ্যনে গোটেই ডেম'ক্ৰেটিক প্ৰিন্সিপলছবোৰ মানি চলে অ'কে তাৰপিছত কনক্লুজনতো তোমালোকে লিখি দিব পাৰিবা ধুনীয়াকৈ কনক্লুজনটো চাই ল'বা তাৰপিছত নেক্সট কিন্তু তোমালোক কৈ দিওঁ এই তিনিটা কুৱেশ্যন কিন্তু 2025 আহিছে ডিছকাছ 4 ছিগনিফিকেণ্ট এছপেক্ট অফ ডিষ্টেন্স এডুকেশ্যন তো চোৱা কুৱেশ্যনটো এতিয়া তোমালোকে এই কুৱেশ্যনটো অলপ ভয় খাই যাবা নহয় মানে অলপ বেলেগ ভাবিব পাৰা যে ডিছকাছ 4 ছিগনিফিকেণ্ট এছপেক্ট অফ ডিষ্টেন্স এডুকেশ্যন অলৰেডি আমি ডিষ্টেন্স এডুকেশ্যনৰ কুৱেশ্যন এটা আলোচনা কৰিলোঁ সেইকেইটাই হ'ব ইয়াতে বুজি পাইছা 4টা ছিগনিফিকেণ্ট 4টা মেইন ৰিজনছবোৰ লিখি দিলে হয় দূৰ শিক্ষাৰ 4টা তাৎপৰ্যপূৰ্ণ দিশ উল্লেখ কৰা যি 4টা দিশ আছে অলৰেডি আমি আলোচনা কৰিলোঁ সেইকেইটা লিখিলে হ'ব চ' 2025তো একে আহিছিল জাষ্ট কুৱেশ্যনটো সোধাত অকণমান বেলেগ হ'ব পাৰে ষ্টুডেণ্টে তাকে বুজি নাপায় বহুত ষ্টুডেণ্টে লাষ্ট টাইমত পঢ়িব পৰীক্ষাৰ আগদিনাখন পঢ়িব বিচাৰিব এনেকুৱাই হ'ব যিসকলে কি কৰে ডাইৰেক্ট চাই যাব ডাইৰেক্ট প্ৰশ্নটো অহা নাই কিন্তু প্ৰশ্নটো জানে এনচাৰটো জানে কিন্তু লিখিবলৈ ট্ৰাই নকৰি প্ৰশ্নটো বুজিবলৈ ট্ৰাই নকৰিলে তো চোৱা অলৰেডি সেইকেইটা প্ৰশ্ন তাৰপিছত চোৱা ৰাইট 4 এডভান্টেজ অফ কৰেছপণ্ডেঞ্চ এডুকেশ্যন হয় না পত্ৰ বা ডাকযোগে শিক্ষাৰ 4টা সুবিধা লিখা এই প্ৰশ্নটো কিন্তু বা পত্ৰ বা ডাকযোগে শিক্ষা মই বুজোৱা নাই কিন্তু তোমালোকে হ'লেও কাৰণ 25ত আহি গৈছে এই বছৰ নাহিব পাৰে কিন্তু হ'লেও তোমালোকে এই পত্ৰ বা ডাকযোগে শিক্ষাটো অকণমান চাই যাবা অ'কে তাৰপিছত ৰাইট 4 কেৰেক্টাৰিষ্টিক্স অফ অপেন ইউনিভাৰ্চিটি অলৰেডি আলোচনা কৰি মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য উল্লেখ কৰা হ'লেও তোমালোকে এইকেইটা অলপ চাই যাবা অ'কে তো এইখিনি আছিল চেপ্টাৰ নম্বৰ যি 2 আছিল চেপ্টাৰ নম্বৰ 2 2 নম্বৰীয়া 4 নম্বৰীয়া আৰু 6 নম্বৰীয়া গোটেই শ্বৰ্ট এণ্ড লং কুৱেশ্যন এনচাৰবোৰ কমপ্লিট কুৱেশ্যন এনচাৰবোৰ আছিল তোমালোকে পিডিএফটো পাই যাবা ডেছক্ৰিপশ্যনত লিংক থাকিব পিডিএফটো তোমালোকে পিডিএফটো ডাউনলোড কৰি গোটেইখিনি পুনৰ আৰু এবাৰ তোমালোকে পঢ়িব পাৰিবা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই